নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ কটন ইউনিভাৰ্চিটি এছএছ ফাৰ্ষ্ট ইয়েৰ যি মেৰিট লিষ্ট আছিলে সেই মেৰিট লিষ্টসমূহ পাব্লিছ কৰা হৈছে আপোনালোকে মেৰিট লিষ্টসমূহ চাবৰ কাৰণে কটন ইউনিভাৰ্চিটি যিটো অফিচিয়েল ৱেবছাইট তাত আহিব লাগিব অহা পিছতে আপোনালোকে এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব অহা পিছত আপোনালোকে দেখিব এডমিশ্যন 2025-26 তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এছএছ ফাৰ্ষ্ট ইয়েৰ যিটো অপশ্যন দেখিব সায়েন্স এণ্ড আৰ্টছ তাতে আপোনালোকে ক্লিক কৰিব ক্লিক হে বুটামটো দেখিব তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ডাইৰেক্ট দেখিব মেৰিট লিষ্ট বুলি যেখিনি মেৰিট লিষ্ট দেখিছে এখিনি আপোনালোকৰ আৰ্টছৰ প্ৰথমখিনি তাৰপিছত মাজতে আছে সায়েন্সৰ তাৰপৰা ৱেটিং লিষ্টটো দিয়া হৈছে আপোনালোকে কেটেগৰী ওয়াইজ মেৰিট লিষ্টবোৰ ডাউনলোড কৰিব পাৰিব নিজৰ নিজৰ কেটেগৰীটো চাব আপোনাৰ আৰ্ন ৰিজাৰ্ভ OBC SC ST হিল সকলোৱে দি দিয়া হৈছে এখন আৰ্ন ৰিজাৰ্ভ হয় ইয়াত আপোনালোকে চাব পাৰ্চেন্টেজ কিমানৰ পৰা দিয়া হৈছে 96.17 ৰ পৰা দিয়া হৈছে গতিকে আপোনালোকে তেনেকৈ যি মেৰিট লিষ্ট আছে মেৰিট লিষ্টখিনি ডাউনলোড কৰিব পাৰিব এখন আনি যাব আপোনালোকৰ আৰ্টছৰ তাৰপৰা তেনেকৈ আপোনালোকৰ সায়েন্সৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব সায়েন্সৰ তেনেকৈ চাব পাৰিব নিজৰ নিজৰ নামটো আছে নে চাব নামটো যদি আছে আপোনালোকে কি কৰিব লাগিব ইয়াৰ পিছত হয়তো আপোনালোকে যি এডমিশ্যন একচেপ্ট কৰিবৰ কাৰণে আপোনালোকে দৰ্পণ পৰ্টেলত গৈ পেলাই কটন ইউনিভাৰ্চিটি যিটো এপ্লাই কৰিছিলে তাত গৈ আপোনালোকে একচেপ্ট বুলি বটনটোত ক্লিক কৰিব লাগিব যদি আপোনাৰ যিটো কেটেগৰী যদি নাম আছে অৰ্থাৎ মেৰিট লিষ্টত যদি নামটো আছে তেতিয়া আপুনি একচেপ্ট কৰি দিব যদি মেৰিট লিষ্টৰ নাম না ৱেটিং লিষ্টৰ নাম আছে তেতিয়াহ'লে আপুনি অপডিন থৈ দিব কাৰণ আপোনালোকৰ যেহেতু বেলেগ কলেজতো সিট পোৱাৰ চান্স থাকে যদি মেৰিটত আহিছে তেতিয়াহ'লে আপুনি একচেপ্ট কৰি দিব গৈ পেলাই দৰ্পণ পৰ্টেলত ইতিমধ্যে দৰ্পণ পৰ্টেলৰ যি এডমিশ্যন একচেপ্ট আছে সেয়া আৰম্ভ হৈ গৈছে আপোনালোকে একচেপ্ট কৰিব পাৰিব এতিয়াৰ পৰা এডমিশ্যন গতিকে আপোনালোকে প্ৰত্যেকটো কেটেগৰী ওয়াইজ চাই ল'ব মেৰিট লিষ্টখিনি তাৰপিছত গৈ পেলাই আপোনালোকে দৰ্পণ পৰ্টেলত একচেপ্ট কৰিব লাগিব যি আপোনালোকৰ এডমিশ্যন সেয়া একচেপ্ট কৰি ল'ব দৰ্পণ পৰ্টেলত গৈ পেলাই তাৰপিছতে আপোনাৰ এডমিশ্যনটো ফুলফিল হৈ যাব